পুনৰ আমি লাইভত লৈ আহিছোঁ ভোগালী ৰাণী 2025 RPK এণ্টাৰটেইনমেণ্ট প্ৰেজেন্স মিছ এণ্ড মিছেছ ভোগালী ৰাণী ইনক্লুড টিনছ এণ্ড কিডছ ছিজন 2 আৰু ইয়াৰ প্ৰতিযোগীসকল আহি উপস্থিত হৈছে কিছু সংখ্যক প্ৰতিযোগী আহি উপস্থিত হৈছে আমি অকণমান কথা বতৰা পাতি পাছত যিখিনি প্ৰতিযোগিতা আছে প্ৰতিযোগিতাৰ ৰাউণ্ডসমূহ বেলেগ ধৰণে হ'ব কিন্তু আগতীয়াকৈ আমি এটা ইন্ট্ৰডাকশ্যনৰ আৰম্ভ কৰি ল'ব বিচাৰিছোঁ যিসকলে চাবলৈ আৰম্ভ কৰিব আপোনালোকে শুভেচ্ছা জনাব যে আমাৰ যিসকল প্ৰতিযোগী আজি ভোগালী ৰাণী 2026 ছিজন 2ত অংশগ্ৰহণ কৰিব এইসকলৰ লগত আমি কথা বতৰা পাতিম এই কণমানিসকলো আহিছে জ্যেষ্ঠও আহিছে আমাৰ গাভৰুসকলো আহিছে বিভিন্ন জাতীয় সাজপাৰত তেওঁলোকে পৰিধান কৰি আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমি প্ৰথমে বাইদেউৰ পৰা অকণমান মনৰ কথা জানি লওঁ বাইদেউৰ ভাল নামটো বাইদেউ নমস্কাৰ হয় মোৰ নাম অৰ্চনা বনিয়া শইকীয়া ক'ত ঘৰ আপোনাৰ যোৰহাট যোৰহাটত আগে পিছে যোগদান কৰিছে নে কেনেকুৱা লাগিছে আজি ইয়াত আহি ভাল লাগিছে হয় খুবেই ভাল লাগিছে আগতো কৰিছোঁ বাৰু আগতেও কৰিছে ন আৰু এগৰাকী আমাৰ কণমানি মানে কিডছ প্ৰতিযোগিতাত কিডছ যিটো কেটেগৰী হ'ব কিডছত অংশগ্ৰহণ কৰিব আহিছে ভাল নামটো তোমাৰ হয় তুমি আগতে কৰিছা নাই আৰু কেনেকুৱা লাগে ধৰা তোমাৰ ট্ৰেডিশ্যনেল সাজপাৰ যিটো আমাৰ জাতীয় সাজপাৰ এই জাতীয় সাজপাৰ পিন্ধিলে কেনেকুৱা লাগে মনটো আৰু এই সাজযোৰ কি বুলি কয় কি কাপোৰৰ মানে এইটো মুগাৰ বঢ়িয়া আৰু এগৰাকী কণমানি আমাৰ তোমাৰ নামটো কি মাই গড আহক ওচৰলৈ আহি যাওক আমাৰ ইয়াৰ অপুদাও আহিছে কি নামটো কি ক'লা অনন্যা শইকীয়াৰ লগত আমি অকণমান কথা বতৰা পাতি লওঁ হয় নাই তুমি আগতে কৰিছা নাই ঘৰ ক'ত তুমি কি কৰি ভাল পোৱা মানে হবি বুলি যে কয় মজা বেষ্ট অফ লাক ঠিক আছে তোমাৰ নামটো হয় আজি কোনটো কেটেগৰীত তুমি পাৰ্টিচিপেট কৰিবা আহোম মানে ট্ৰেডিশ্যনত ন ঠিক আছে বেষ্ট অফ লাক আমি দৰ্শকসকলকো দেখুৱাইছোঁ আৰু যিসকলে চাই আছে এয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰিছে আমাৰ বিহুৱাৰ ৰূপত কণমানি কি নাম তোমাৰ তুমি কি হৈ আহিছা আজি মানে ড্ৰেছটো কি বিহু ড্ৰেছ বেষ্ট অফ লাক আমি আৰু কেইবাগৰাকী 4গৰাকী বৰ্তমান আহি পাইছেহি আমি আগতীয়াকৈ অকণমান কথা বতৰা পাতি ল'ম তাৰ পাছত মূল যি প্ৰতিযোগিতা আছে কিছু সময়ৰ পাছতে প্ৰতিযোগিতাৰ মাজলৈ আমি আপোনালোকক লৈ যাম প্ৰথমে আহিছোঁ কি নাম আপোনাৰ পিঞ্চি দত্ত ঘৰ কোন জেগা যোৰহাট আগে পিছে কৰিছা নাই প্ৰথম ন গতিকে আমি শুভেচ্ছা জনালোঁ আহি থকা দিনবোৰ যাতে আৰু দিনবোৰত আৰু আগুৱাই যাব পাৰা এনেই কোন কিহত পঢ়ি আছে 11ত ঠিক আছে শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা তোমাৰ এইটো ট্ৰেডিশ্যনেল ড্ৰেছৰ ভিতৰতে পৰে বাৰু এইটো কি ড্ৰেছ বুলি কয় মুগাৰ চাদৰ গামোচা ঠিক আছে বেষ্ট অফ লাক আৰু এগৰাকী কম্পিটিটৰ আজিৰ এই ভোগালী ৰাণীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে আমিও শুভেচ্ছা জনাইছোঁ আহি থকা দিনবোৰ সুমধুৰ হওক সুখৰ হওক আনন্দময় হওক আৰু আজিৰ যি প্ৰতিযোগিতা আছে ভোগালী ৰাণী 2026 কেনেকুৱা লাগিছে আহি কোন ঠাইৰ পৰা আহিছে আপুনি যোৰহাটৰ পৰা আহিছে ভাল নামটো তন্ময়কো আমি শুভেচ্ছা জনাইছোঁ আজিৰ প্ৰতিযোগিতাত সুন্দৰকৈ প্ৰদৰ্শন কৰিব আৰু পজিশ্যন পোৱাটো আচল কথা নহয় মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে আচল কথা সকলোৱেতো নাপাব হয় নাই গতিকে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ তোমাৰ নামটো নমস্কাৰ মোৰ নাম গায়ত্ৰী শইকীয়া তুমি কিহত পঢ়ি আছা ক্লাছ 8ত পঢ়ি আছা আগে পিছে এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা প্ৰথম গতিকে আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈ আৰু এগৰাকী আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী আৰ্হি নন্দিনী গগৈ বঢ়িয়া শুভেচ্ছা জনাইছোঁ ধন্যবাদ কি ক'বা
মানে এই ট্ৰেডিশ্যনেল প্ৰতিযোগিতা যি পাতিছে, জাতীয় সাজপাৰ প্ৰতিযোগিতা পাতিছে, ভোগালী ৰাণীৰ প্ৰতিযোগিতা আজি অংশগ্ৰহণ কৰিবলৈ আহিছা, কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে হয়। আৰু মই চবকে বেষ্ট অফ লাক বুলি কৈছোঁ, য'ত মোৰ বা ভণ্টি আৰু বাইদেউ সকলো আছে, বেষ্ট অফ লাক বুলি কৈছোঁ। আৰু আমাৰ ফালৰ পৰাও তোমালৈ যাচিলোঁ আন্তৰিক শুভেচ্ছা। ধন্যবাদ। প্ৰতিগৰাকীলৈকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বহু প্ৰতিযোগীয়ে অৱশ্যে ফোনযোগে যোগাযোগ কৰি আছে। কিছু সময়ৰ পাছতে বোকাখাট যি টেস্কো ৰিজৰ্ট আছে, টেস্কো ৰিজৰ্টৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া ভোগালী ৰাণী 2026ত অংশগ্ৰহণ কৰিব। কেইবাটাও কেটেগৰীত অনুষ্ঠিত হ'ব। গতিকে সেই অনুষ্ঠানবোৰ আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে ঋত্বিক পলে কৈছে যে ঋত্বিক পলৰ একক প্ৰচেষ্টাতে বুলি ক'ব লাগিব। গতিকে আমি বহু লোক ইয়ালৈ আহিছে, সেই সকলোবোৰ আমি অলপকৈ দেখুৱাই থাকিম। এই মুহূৰ্তত আমি আপোনালোকক লৈ যাম অন্য এটা পুনৰ আমি লাইভত আহিম। গতিকে চাই থকা সকলৰ লগত অকণমান আমি কথা পাতি লওঁ। এইফালেও বহু অভিভাৱক আৰু বহু লোক ইয়াতে চাবলৈ আহিছে। গতিকে চাই থাকক। মই অকণমান টেস্কোৰ যি পৰিৱেশ আছে, টেস্কোৰ ৰিজৰ্টৰ যি ডাঙৰ বিল্ডিংটো আছে, এই ডাঙৰ বিল্ডিংটো এইফালে আছে। এইটো চাওক, পুনৰবাৰ আমি আপোনালোকক লৈ যাম সেই প্ৰতিযোগিতাৰ মাজলৈ। শুভাৰম্ভণি হ'বলৈ অকণমান দেৰি আছে আৰু আমি এইফাললৈ অকণমানকৈ লৈ আহিছোঁ টেস্কো ৰিজৰ্টৰ এয়া নতুন বিল্ডিংটো। মোৰ আগৰ ভিডিঅ'ত অৱশ্যে নিৰ্মীয়মান অৱস্থাতে আছিলে, তেতিয়া আমি দেখুৱাইছিলোঁ, কিন্তু আজি সুন্দৰভাৱে সজাই পৰাই তুলিছে টেস্কো ৰিজৰ্টৰ নতুন বিল্ডিং। আৰু এইফালে আমি দেখুৱাইছোঁ এয়া টেস্কো ৰিজৰ্টৰ এয়া আগৰ বিল্ডিং, আৰু এইফালে আছে সুউচ্চ ডাঙৰ বিল্ডিং। গতিকে পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ সন্ধিয়াৰ পৰত। আৰু পুনৰ সেই অনুষ্ঠানৰ মাজলৈ আমি লৈ যাম, যিহেতু আৰম্ভ হ'ব। বহুকেইগৰাকী প্ৰতিযোগী আহি আছে আৰু আমাৰ টেস্কো ৰিজৰ্টৰ মেইন মালিকনী বৌক আমি পাইছোঁ, বৌক আমি দেখুৱাইছোঁ। নমস্কাৰ বৌ। বৰ ধুনীয়া লাগিছে। কি ক'ব, কেনেকুৱা লাগিছে আজিৰ দিনটোত? ভাল লাগিছে। হয়, আপোনালোক ভোগালী বিহুৰ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। হয়, ঠিক আছে। আমি প্ৰতিযোগিতাৰ মাজলৈ আপোনালোকক লৈ যোৱাৰ পূৰ্বে আমি টেস্কো ৰিজৰ্টৰ যি সুন্দৰ পৰিৱেশ আছে, সুন্দৰ পৰিৱেশ অকণমানকৈ দেখুৱাইছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে। আৰু সেই প্ৰতিযোগিতা সেইফালে অনুষ্ঠিত হ'ব। সেই প্ৰতিযোগিতাৰ মাজলৈ আমি আপোনালোকক লৈ যাম। গতিকে চাই থাকিব লাগিব এই প্ৰতিযোগিতা। আৰু কিছু সময়ৰ পাছতে অনুষ্ঠিত হ'ব। সেই প্ৰতিযোগিতাৰ মাজলৈ আমি লৈ যাম। ইতিমধ্যে এয়া আহিছে, বিশিষ্ট ব্যক্তিসকল আহিছে। অন্য এগৰাকী অন্যতম বিশিষ্ট ব্যক্তি ভাস্কৰ কালিতি আহিছে। আমি পুনৰ আপোনালোকক এয়া দেখুৱাইছোঁ এই অনুষ্ঠান ভোগালী ৰাণী 2026 মিছ এণ্ড মিছেছ ভোগালী ৰাণী ইনক্লুডছ টিনছ এণ্ড কিডছ। আমি পৰিৱেশটো দেখুৱাই থাকিম। বহুকেইগৰাকী নিমন্ত্ৰিত অতিথিও আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমি সেই সকলোবোৰ আপোনালোকক অলপ দেখুৱাই থাকিম। এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া মিছ এণ্ড আমাৰ মঞ্চত ৰিজুৱাল শইকীয়া, অনাৰ অফ RS Creation and T-Shape Model Academy. ৰিজুৱাল শইকীয়া বাইদেউ এইখনি ফলাম অনুসাৰে সম্বৰ্ধনা জনাব আমাৰ মেনেজিং ডাইৰেক্টৰ দিব্য ডালাৰ। লগে লগে স্মৃতি ৰেখা শইকীয়া বাইদেউ, ক্ষমা কৰিব, স্মৃতি ৰেখা শৰ্মা বাইদেউ ফলাম গামোচাৰে সম্বৰ্ধনা জনাব দিব্য ডালাৰ।
RPK Entertainment presents Miss and Mrs. Bhugali Rani season 2 অতিকৈ মৰম লগা মোৰ খুৰা আছে ৰোমান বৰুৱা আপোনাকো মঞ্চত আমন্ত্ৰণ জনাইছোঁ আমি মঞ্চলৈ যোৱাৰ আগতে এনে ধৰণে আমি ব্যৱহাৰ হ'ব এইখিতে দি দিলে হ'ল আৰু আমি আপুনি ইয়াতে আহিলে ভাল লাগিব ফেমিলি ন আমি হয় হয় অকমান প্লিজ অকমান এনেকে ধৰি দিলে হ'ব এই আমাৰ মঞ্চত ৰোমান বৰুৱা অনাৰ অফ ৰোমান্স অফ দ্য বোকাঘাট লগে লগে আমাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ অশোক ৰয় আপোনাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ নিজৰ কৰ্তব্য লাইভটো ঠিকে আছে পোনপটীয়া সম্প্ৰচাৰত আছে কাৰণে অকমান বোকাঘাট সংবাদ এয়া বোকাঘাট সংবাদৰ আহিছে আমি পোনপটীয়াকৈ আপোনালোকক এই পৰিৱেশটো দেখুৱাইছোঁ RPK Entertainment 2026 বিশিষ্ট সমাজকৰ্মী ভাস্কৰ কালিনী ডাঙৰীয়াই আজিৰ প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰিব আমি পৰিৱেশটো পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ বহুকেইগৰাকী অতিথি লগতে প্ৰতিযোগী ইয়াত উপস্থিত হৈছেহি আমি পোনপটীয়াকৈ আজিৰ এই পৰিৱেশ টেস্কো ৰিজৰ্টৰ যি পৰিৱেশ বাকৰি আছে চোতাল আছে চোতালৰ পৰা আমি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশত আয়োজন কৰা ভোগালী ৰাণী 2026ৰ এই সন্ধিয়াৰ পৰত আমি আপোনালোকক দেখুৱাইছোঁ গতিকে যিসকলে চাই আছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব আৰু যিসকল প্ৰতিযোগীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিব তেখেতসকলকো আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল লগা এটা পৰিৱেশ আৰু আমি ধন্যবাদ জনাব লাগিব RPK এণ্টাৰটেইনমেণ্টৰ যি স্বত্বাধিকাৰী ঋত্বিক পল কালিন্দী ডাঙৰীয়াক যিহেতু তেখেতৰ এক প্ৰচেষ্টা অব্যাহত আছে বহুদিনৰ পৰা আৰু বহুকেইগৰাকী প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীক যুৱক যুৱতীসকলক বোকাঘাটৰ টেস্কোৰ পৰম্পৰাগত সাজ পোছাকৰ আমি মানটো দেখুৱাই দিয়া এই স্থানত আয়োজন কৰিছে বোকাঘাট চাবাগিছা নিবাসী ঋতুপল কালিন্দী দেৱৰ একক প্ৰচেষ্টাত তেওঁ যি এক অভিনৱ কাৰ্যসূচী তেওঁ আয়োজন কৰিছে ইয়াৰ সামগ্ৰিক পৰিৱেশখিনি আপোনালোকক আমি মই হেৰি কৰিছোঁ এই স্থানত উপস্থিত হৈছোঁ আচলতে ইয়াত এতিয়া চিনাকি পৰ্ব হৈ আছে চিনাকি পৰ্বৰ পিছতেই তেওঁলোকে ইয়াত বন্তি প্ৰজ্বলন কৰিব বন্তি প্ৰজ্বলনৰ পিছতেই লগতে সহযোগ কৰিছে ৰিজুৱাৰ শইকীয়া বাইদেউ আৰু স্মৃতি ৰেখা এই সমগ্ৰ দৃশ্যখিনি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই আছে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে আজিৰ এই প্ৰতিযোগিতা ভোগালী ৰাণী 2026 season 2 RPK Entertainment presents Miss and Mrs. Bhugali Rani 2026 includes teen and kids বতাহৰ কাৰণে অৱশ্যে চাকি গছে জ্বলাত অকণমান অসুবিধা হৈছে কোনো কথা নাই বাৰু নিয়মমতে জ্বলি গ'ল আৰু বতাহ অকণমান বেছি সেইবাবে চাকি গছে ধিমিক ধামাক কৰি পেলাই নুমাই গৈছে কোনো কথা নাই গতিকে আমি প্ৰতিযোগিতাৰ মাজলৈ কিছু সময়ৰ পাছত আমি আপোনালোকক লৈ যাম যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ বহু লোকে লিখিছে মিষ্টাৰ কম্পিটিশ্যন নাই নেকি মিষ্টাৰ ভোগালী ৰাণী বুলি ক'লে আৰু মিষ্টাৰৰ কাহিনীটো নাহে আৰু সেইকাৰণে ভোগালী ৰাণী নাই হয়নে ভোগালী ৰাণীহে আছে ভোগালী মিষ্টাৰটো নাই আৰু ভোগালী কিং হ'ব হয় নাই নেক্সট টাইম আমি RPK আমি জনাম যে ভোগালী কিঙো পাতিব লাগিব এতিয়া ভোগালী ৰাণী পাতিছে ভোগালী ৰজা হয় নাই ভোগালী ৰজা পাতিব লাগিব তেতিয়া আমাৰ ইয়াত কৈছে যে মিষ্টাৰ নাই নেকি মিষ্টাৰ নাই এইবাৰ অকল ভোগালী ৰাণী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে দুদকে আমাৰ ইয়াৰ মিষ্টাৰ আহিছে ইয়াৰ পিছতে আমাৰ আহি আছে ৰয়েল আৰ্ট এণ্ড গ্লেম ফেষ্ট তাত মিষ্টাৰৰ পৰা ধৰি সকলোৱে থাকিব চব থাকিব ন ধন্যবাদ জনাইছোঁ ইতিমধ্যে বন্তি প্ৰজ্বলন হৈ গৈছে অকণমান বতাহে আমনি কৰিছে গতিকে বতাহকে আমি দুখ দিছোঁ আৰু
বহুকেইগৰাকী আমি অকণমান কথাও পাতি লওঁ। প্ৰথমে আমাৰ যিগৰাকী বিশিষ্ট অতিথি আজিৰ ব্ৰন্তি প্ৰজ্বলক তেখেতৰ লগত অকণমান কথা পাতি ল'ম। কি ক'ব, যিহেতু আজি ইয়াত এক সুন্দৰ লোকেশ্যনত, সুন্দৰ পৰিৱেশত টেস্কো ৰিজৰ্টৰ যি এয়া চোতাল আছে, এই মজিয়াত সুন্দৰকৈ আয়োজন কৰিছে RPK এণ্টাৰটেইনমেণ্টৰ যি ভোগালী ৰাণী ছিজন 2, কি ক'ব? প্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী ৰাণী যি অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, বিভিন্ন সাজপাৰৰ প্ৰতিযোগিতা আচলতে ভালে কৰিছে, কিয়নো যিটো কাৰ্যসূচী ৰাখিছে তেখেতলোকে ভোগালী ৰাণীৰ লগত সংস্কৃতিটোকো জড়িত কৰি আচলতে নিজৰ জাতীয় সাজপাৰৰ যিটো আচলতে পৰিকল্পনা কৰিছে, তেখেতসকলক মই শলাগ জনাইছোঁ। আৰু এনে অনুষ্ঠানৰ জৰিয়তে আচলতে নিজৰ সংস্কৃতিটোক যাতে জীয়াই ৰাখক RPK যি এণ্টাৰটেইনমেণ্ট তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত কেইবাগৰাকীও প্ৰতিযোগী ইয়াত দেখিবলৈ পাইছোঁ, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এক সুন্দৰ পদক্ষেপ বুলি আমি শলাগ লৈছোঁ RPK এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী ঋত্বিক পল কালিন্দীক। আৰু এগৰাকী বিশিষ্ট অতিথি আমাৰ মাজত আছে। বাইদেউ, কি ক'ব আজিৰ যি অনুষ্ঠান আচলতে ভোগালী ৰাণী বুলি আয়োজন কৰিছে? ঋত্বিক পল কালিন্দী বোকাখাটৰ এগৰাকী উদ্যোগী যুৱক। তেওঁ যি ভোগালী ৰাণী প্ৰতিযোগিতাটো আজি আয়োজন কৰিছে, তাতে মোক বিচাৰক হিচাপে মাতিছে। ভাল লাগিছে প্ৰতিযোগিতাখনলৈ আহি পেলাই, যিহেতু এখন পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা হয়, গতিকে তেনেকুৱা অনুষ্ঠান থাকিবলৈ পালে ভাল লাগে। আৰু সকলো প্ৰতিযোগিতাৰে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু এনেদৰে তেওঁ আগুৱাই যাওক আগলৈও তাৰে কামনা কৰিছোঁ। আমিও আদৰণি জনাইছোঁ বাইদেউক। এক সুন্দৰ পৰিৱেশত প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালনা কৰিব আৰু এগৰাকী বিচাৰকৰ আসন শুৱনি কৰিব। বাইদেউক অভিনন্দন জনাইছোঁ, আদৰণি জনাইছোঁ, কি ক'ব? খুব ভাল লাগিছে, পৰিৱেশটো বহুত ভাল লাগিছে। মানে অপেন ষ্টেজত পাতিছে ঋত্বিক পলে ভোগালী ৰাণী। ত' বিহু উপলক্ষে ভোগালী বিহু উপলক্ষে যিটো তেওঁ নাম দিছে, নামটো খুব ভাল লাগিছে। আৰু ইয়াত আমাৰ যিখিনি পৰম্পৰাগত সাজপাৰ আছে সেইখিনি ইয়াত দেখুৱাব বিচাৰিছে। ত' বহুতখিনি প্ৰতিযোগী বিভিন্ন জেগাৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি। সকলো প্ৰতিযোগীলৈ মই বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু বিহু অতিথিও ইয়াত আহিছে, সকলোকে অভিনন্দন জনাইছোঁ। আৰু ঋত্বিক পলকো মই ধন্যবাদ জনাইছোঁ আমাক মাতি এনেকৈ সন্মান যাচাৰ বাবে। গতিকে অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালনা হৈ যায়, সেইটো দায়িত্ব আমাকেই দিয়া হৈছে, এটা গধুৰ দায়িত্ব। সেই দায়িত্ব পালন কৰিবলৈ গৈ আছোঁ, তাত আপোনালোকৰ আশীৰ্বাদ লাগিব। আৰু বাকী সকলো প্ৰতিযোগীলৈ পুনৰবাৰ মই বহুত শুভকামনা জনাইছোঁ। নিশ্চয়কৈ কাউণ্ট ডাউন আৰম্ভ হৈ যাব অলপ দেৰিৰ পাছত। RPK এণ্টাৰটেইনমেণ্টৰ আজি ভোগালী ৰাণী 2026 আমি দেখুৱাই থাকিম অলপকৈ পৰিৱেশটো। বহু লোক আহিছে আৰু দৰ্শকো আহিছে। আমাৰ অনুষ্ঠানখনলৈ শুভেচ্ছা আৰু দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ভোগালী ৰাণী অনুষ্ঠানৰ যি গধুৰ দায়িত্ব বন্তি প্ৰজ্বলনৰ দায়িত্ব অৰ্পণ কৰিলে, মই তেখেতসকলক সকলোকে মই ভোগালী বিহুৰ লগতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতসকলক আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভোগালী ৰাণীৰ লগতে আচলতে পৰম্পৰাগত যি সাজপাৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই ভোগালী বতৰত আচলতে আমি অনুষ্ঠান কৰিবলৈ যাওঁতে আচলতে আমি গুৰুত্ব সহকাৰে ল'ব লাগিব, কিয়নো এটা অনুষ্ঠানৰ কণ ল'ৰা ছোৱালীক যেতিয়া আমি অনুষ্ঠানলৈ আনো, অপজিট চাইডে কিন্তু তেখেতসকলৰ পিতৃ মাতৃও থাকে। কিছুমান অনুষ্ঠানত আমি ফেশ্বন শ্ব'ত আমি দেখিবলৈ পাওঁ, সেই পৰিৱেশৰ লগত কিন্তু আমাৰ অসমৰ সংস্কৃতি পৃথক। এই অনুষ্ঠানটো এইকাৰণে ভাল লাগিছে, কিয়নো ভোগালী ৰাণীৰ লগতে আমাৰ সংস্কৃতিক আচলতে সন্মান জনাই যে ভোগালী ৰাণীৰ পৰম্পৰাগত সাজপাৰৰ আমাৰ কণ ল'ৰা ছোৱালীক এতিয়া দেখিবলৈ পাইছোঁ। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। যোৱাবাৰ এই অনুষ্ঠান কৰিবলৈ আগতে মোকো নিমন্ত্ৰণ কৰিছিল প্ৰথম বাৰ্ষিক, এইবাৰ দ্বিতীয় বাৰ্ষিক। তেখেতসকলৰ প্ৰতিযোগীসকল প্ৰতিগৰাকীকে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আপোনালোকক পুনৰ জনাম যে এই সংস্কৃতিৰ লগত জীয়াই ৰাখি নিজৰ পৰিকল্পনা সফল কৰিবলৈ যাওঁতে যাতে আমি অসমীয়া সংস্কৃতি কেতিয়াও পাহৰি নাযাওঁ, তাৰ প্ৰতি আপোনালোকৰ গুৰুত্ব জনাই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।
আপোনালোকে সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এক সুন্দৰ প্ৰতিযোগিতাৰ মাজলৈ আমি আপোনালোকক কিছু সময়ৰ পাছত লৈ যাম। বহুকেইগৰাকী নিমন্ত্ৰিত অতিথি প্ৰতিযোগী আহি ইয়াত উপস্থিত হৈছেহি। আমি দেখুৱাবলৈ যত্ন কৰিম, যিহেতু